আপোনালোক সকলোৱে জানে যে যোৱা 19 ছেপ্টেম্বৰ তাৰিখে আমাৰ মৰমৰ হিয়াৰ আমঠু জুবিন দাই আমাক সকলোকে কন্দুৱাই চিৰদিনৰ বাবে এখন অজান দেশলৈ গুচি গ'ল। গতিকে আমি সকলোৱে তেওঁৰ প্ৰিয় এটি গীতেৰে তেওঁক শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছোঁ। আহক আমি সকলোৱে তেওঁৰ এই প্ৰিয় গীতটি গাই তেওঁক এবাৰ পুনৰ স্মৰণ কৰোঁ। জুবিন দা যদিও এতিয়া আমাৰ মাজত নাই, আমি কিন্তু তেওঁক সদায় এনেকৈ আমাৰ মাজত জীয়াই ৰাখিব লাগিব তেওঁৰ এই গানসমূহৰ জৰিয়তে। বুজিলেনে ৰাইজ? হয়নে নহয় কওক আপোনালোকে? ৰাখিব লাগিব। এয়া হ'ল নিশা আৰু প্ৰীতি, দুয়োজনী বৰ ভাল বান্ধৱী। নিশাই প্ৰীতিক এক ছেকেণ্ড সময় এৰি পেলাই থাকিব নোৱাৰে। আজি সিহঁতৰ কলেজৰ লাষ্ট দিন, দুয়োজনীয়ে বহুত ভাল ৰিজাল্ট কৰিছে। ঐ তহঁত দুজনী ইয়াতে আছ? ব'ল আকৌ, আজি আমাৰ লাষ্ট দিন, ক'ৰবাত বহি আড্ডা অলপ মাৰোগে ব'ল। নাই নাই দেই, এতিয়া নাযাওঁ, ঘৰত আকৌ মায়ে ৰখি থাকিব। আবেলি 4টামানত ওলাই আহিম দে, তেতিয়া আহিবি। আৰু নিশা তইনো আৰু ক'ত প্ৰীতিক এৰি পেলাই যাবি? দে হ'ব দে, আবেলিয়ে লগ হ'ম তেনেহ'লে, বাই। বাই। নিশা ব'ল আমি গৈ থাকোঁ। অঁ ব'ল। চৰি, বহুত দেৰি ৰখিলি নেকি বাৰু তহঁতে মোৰ বাবে? 1 ঘণ্টা হ'ল বুজিছ, ৰখি আছোঁ তোৰ বাবে। দে হ'ব দে, একো নাই, এতিয়াতো আহি পালি। নিশা তইতো এইবাৰো কলেজত টপ হলি, সঁচাকৈ তোৰ লগত কোনেও কম্পিটিশ্যন কৰিব নোৱাৰে। আমিতো আগতেই গম পাইছিলোঁ যে তইয়ে টপ কৰিবি বুলি। হ'ব দে না, বেলেগ কিবা আলোচনা কৰচোন। ইয়াতে আৰু এনেকৈ লগ ধৰিব আহি পেলাই এইবোৰ কথা আলোচনা কৰি থাকে নেকি? কিমান আৰু তাৰিফ কৰি থাকিবি মোৰ? হ'ব দে, বন্ধ কৰ। আৰে তাৰিফ কৰা লায়ক বাবেইতো কৰিছোঁ আকৌ। তই সৰুৰ পৰা এতিয়ালৈকে সদায় টপ হৈয়ে আহিছ। পঢ়া শুনাটো ভাল, দেখা শুনাটো তই আমাতকৈ ধুনীয়া। তোক যিয়ে বিয়া কৰাব নহয়, সঁচাই সি কিন্তু একদম লাকি হ'ব, মই কৈ থ'লোঁ এতিয়াই। হ'ব দে নাই ইয়াৰ, এনেকৈ যদি আৰু মোৰ কথা কৈ থাক নহয়, মই গুচি যাম কিন্তু ইয়াৰ পৰা। দীপাই নিশাৰ প্ৰশংসা কৰি থকাৰ বাবে প্ৰীতিৰ মনে মনে বহুত খং উঠিছিল, যদিও মুখেৰে একো এটা নক'লে। নিশা যদিও প্ৰীতিৰ বেষ্ট ফ্ৰেণ্ড আছিল, তথাপি প্ৰীতিয়ে কিন্তু নিশাক মনে মনে বহুত বেয়া পাইছিল। চা না, আজিৰ পিছত আমি কেতিয়া লগ পাম হা? চবতো নিজৰ নিজৰ কামত ব্যস্ত হৈ পৰিম। তহঁতে কিন্তু ফোন চোন কৰি থাকিবি দেই, পাহৰি নাযাবি কিন্তু মোক। আৰে কিয় ফোন নকৰিম বাৰু কচোন? ফোনটো কৰিমেই ন, আমাৰ লগত যিহেতু ফোন আছে, গতিকে এতিয়া ফোনৰ জৰিয়তে কথা বতৰা হৈ থাকিব। তই ইমানকৈ চিন্তা কৰিব নালাগে দে। আৰু মইতো নিশাৰ লগতে থাকিম, নিশা য'ত মই ত'ত। একদম, প্ৰীতিয়েতো একদম ঠিক কথাই কৈছে। প্ৰীতি আৰু মই সদায় একেলগে থাকিম, তাই য'ত থাকিব ময়ো ত'তে থাকিম। গতিকে আৰু তোৰ কেতিয়াবা লগ ধৰিব মন গ'লে ফোন কৰিবি আকৌ। আমাৰ দুজনী এজনীক ফোন কৰিলে হ'ল নহয়, আমি গুচি আহিম। ইমানকৈ মন বেয়া কৰিব নালাগেতো। কলেজ লাইফ শেষ হ'ল বুলিয়েনো আৰু আমাৰ ফ্ৰেণ্ডশ্বিপ শেষ হৈ যাবনে? সদায় থাকিব এনেদৰে, বুজিলি? বুজিছোঁ দে। বাৰু এতিয়া খোৱা লোৱাবোৰ কৰোঁ নেকি? নহ'লে আৰু ঘৰত গৈ পোৱালৈকে গধূলি হ'ব। ঘৰত আৰু মায়ে গালি পাৰিব দেৰি হ'লে। কৈছে যে সোনকালে আহিবি, আন্ধাৰ হোৱাৰ আগতে। দে খাওঁ দে সোনকালে, আৰু যাওঁ জল্দি ঘৰলৈকে। অঁ মোকো মায়ে কৈছে আন্ধাৰ হোৱাৰ আগতে ঘৰ সোমাবলৈ। দে হ'ব দে, খাই লওঁ। এনেদৰে প্ৰীতিৰ লগৰ সকলোৱে নিজ নিজ কামত ব্যস্ত হৈ পৰিল, আৰু প্ৰীতিৰো এইখন ঘৰত বিয়া হৈ বোৱাৰী হৈ আহিল। কোনে জানো ফোন কৰিলে? এইজনীয়ে আৰু এইটো সময়ত বা কিয় ফোন কৰিলে? হেল্ল', পাহৰিলি ন তই মোক? আজি এমাহ হ'ল, এমাহেদি তই মোক এটাও ফোন কৰা নাই। সঁচাকৈ পাহৰি গ'লি তই বিয়া হৈ পেলাই। তই মোক কি কৈছিলি আগতে?
সদায় ফোন কৰিম, এতিয়া কি হ'ল? আৰে বাবা, মই এতিয়া বিয়া হৈছোঁ, তহঁতৰ নিচিনাকৈ থকা নাই নহয় ছোৱালী হৈ। এইখন ঘৰত বহুত কাম থাকে, কামবিলাকতো কৰিব লাগিব ন, সেইকাৰণে মই টাইম নাপাওঁ, ফোন কৰা নাছিলোঁ। বাৰু বাদ দে সেইবোৰ কথা, এতিয়া মোৰ কাম আছে বুজিছ। তোৰ লগত এনেকৈ কথা পাতি থাকিলে নহ'ব আৰু, ৰাখিছোঁ দে। বা কামৰ কাৰণে এতিয়া তোৰ প্ৰিয় বান্ধৱীজনীৰ লগতো ফোন কৰিব সময় নোহোৱা হ'ল হা? অলপ সময় কথা পাতিলেনো তোৰ কোনটো কামৰ ক্ষতি হয় ইমান? 2 মিনিট ৰখচোন, বহুত মিছ কৰি আছোঁ জানো তোক, লগ ধৰিব খুব মন আছিলে। তই এটা কাম কৰিবি না, ঘৰলৈ আহিলে মোক ফোন কৰিবিচোন, মই তহঁতৰ ঘৰলৈকে যাম। হ'ব দে, মই ফোন কৰিম দে। বাৰু বাদ দে এতিয়া সেইবোৰ, মোৰ কাম আছে বুজিছ, ৰাখিছোঁ দে। হ'ব দে, ৰাখ। মা, তুমি চিআইডি নেকি হা? ইয়াতে যে ৰখি আছা, কি চাবৰ কাৰণে ৰখি আছা তুমি? এইটো আজিও খাই আহিছে। ইমান গোন্ধ, কলৰ গুৰিলৈকে খাই আহিছে পাৰে মানে। তই বিয়া খাবলৈহে গৈছিলি, এই মধুপা খাই তই বাৰু নিজকে কিমান কষ্ট দিয় হা? মা, তুমি মোক সদায় আহি পোৱাৰ লগে লগে কথা শুনোৱা আৰম্ভ কৰি দিয়া যে, ঘৰত আহিও মোৰ অলপ ভাল নালাগে সেইবাবে। আৰু মোক এতিয়া শুবলৈ দিয়া, অলপ পকি নাথাকিবা। এতিয়া মইহে তোক কথা শুনালোঁ। তোৰ না কিবা চাকৰি বাকৰি আছে, না কিবা বেলেগ কাম কৰ, মদৰ বাহিৰে বেলেগটো আৰু একো চিনি নাপায় তই। কিমান আৰু এনেকৈ কষ্ট দিবি মোক সদায় সদায়? এতিয়া যদি তই এইবোৰ বেয়া অভ্যাস বাদ নিদিয়া নহয়, চাবি তোৰ লগত কোনো ছোৱালীয়ে বিয়া নহ'ব। চিন্তা কৰিবি অলপ নিজৰ ভৱিষ্যতটোৰ কথা। কি সদায় সদায় বিয়াৰ কথা কৈ থাকা মোৰ আগত? মই কাকো বিয়া নকৰাওঁ। চব ছোৱালীয়ে বদমাছ হয়, খালি ধকা দিব জানে। মই যাওঁ শুবলৈ, মোক ডিষ্টাৰ্ব নিদিবা। হে ভগৱান, ভবা নাছিলোঁ এই ল'ৰাটো এদিন এনেকুৱা হ'ব বুলি। নিজৰ জীৱনটোতো শেষ কৰিলেই, লগতে আমাৰ জীৱনতো শান্তি নোহোৱা কৰিছে। মা, একো নাই দিয়ক, আপুনি বেছিকৈ চিন্তা কৰি নাথাকিবচোন এইবোৰ কথা। প্ৰীতি, তুমিয়ে কোৱাচোন, কিয় চিন্তা নহ'ব মোৰ হা? এনেকুৱা কাম ধান্দা নকৰা মদাহী ল'ৰা এটালৈ কোন ছোৱালী বিয়া হ'ব তুমিয়ে কোৱাচোন? মই ইমান ছোৱালী বিচাৰিলোঁ, কিন্তু কোনো বিয়া নহয় তাৰ লগত। তাক লৈ মোৰ দিনে ৰাতিয়ে চিন্তা হৈ থাকে। আৰু কোনোবাই যদি বিয়াও হয় তাৰ লগত, বেচেৰি ছোৱালীজনীৰহে জীৱনটো ধ্বংস হ'ব। সেইবোৰ ভাবি ভাবিয়েই মই পাৰ নোপোৱা হৈছোঁ বুজিছেনে? যাৰ বিয়া পুলকৰ লগত হ'ব, তাৰ জীৱনটো ধ্বংস হ'ব। ছোৱালী পাই গ'লোঁ মা মই। আপুনি এতিয়া আৰু অলপো চিন্তা কৰিব নালাগে, মই সকলো চম্ভালি ল'ম বুজিছে? মই জানো কাৰ জীৱন এনেকৈ ধ্বংস কৰিব লাগে, আৰু অতি শীঘ্ৰে মই ভবাটোৱেই হ'ব। কিনো ভুৰভুৰাই আছা তুমি মুখৰ ভিতৰতে? আৰু কি চম্ভালাৰ কথা কৈছানো? মা, মই আপোনাক কৈছোঁ নহয়, মই সকলো ঠিক কৰি দিম। এতিয়া পুলকৰ বিয়াৰ কাৰণে আপুনি ছোৱালী বিচাৰি ঘূৰি ফুৰিব নালাগে বুজিছে? এইবোৰ চব মোৰ হাতত এৰি দিয়ক, মই যি কৰিব লাগে চব কৰিম। আপুনি মাত্ৰ নিশ্চিত থাকক, মই এজনী ভাল ছোৱালী আনিম পুলকৰ বাবে। যি কৰা আৰু, খালি ছোৱালীজনীৰ জীৱনটো ধ্বংস নকৰিলেই হ'ল। মোৰ কথা হ'ল সেইটোৱেই, যি কৰিবা অলপ ভাবি চিন্তি কৰিবা। আপুনি অকণো চিন্তা নকৰিব, মই কাৰ জীৱন ধ্বংস কৰিব লাগে সেইবিলাক চব ভাবি চিন্তিহে কৰিম। পুলকৰ বিয়াখন অতি সোনকালে পাতিব লাগিব। কি কৰোঁ ভাবি পোৱা নাই, ক'ৰ পৰা আৰম্ভণি কৰোঁ। হেল্ল' প্ৰীতি, ইমান দিনৰ মূৰত মনত পৰিল মোলৈ হা? আজি যে নিজে ফোন কৰিছ। অইনদিনাখনতো তই মোলৈ ফোন নকৰ নিজে, মইহে তোক ফোন কৰিব লাগে। কি হ'ল, ভালে আছ তই? আছোঁ। আজি তোলৈ বৰকৈ মনত পৰিল জানো, সেইকাৰণে ভাবিলোঁ তোৰ লগত কথা পাতোঁ। বহুত দিন হ'ল তোৰ লগত কথাই পতা হোৱা নাই। বাৰু তই ঘৰত থাকিবিনে কালি? আকৌ কিয় নাথাকিম, মইতো সদায় ঘৰত থাকোঁ। মইতো বিয়া হৈ যোৱা নাই যে মই ক'ৰবাত বেলেগত থাকিম, ইয়াতে আছোঁ ঘৰতে। কিয়, তই আহিবি নেকি? তোক চাবলৈ জানো বৰ মন গৈ আছিলে, ইমান দিন হ'ল আমি লগো পোৱা নাই। সেইবাবে ভাবিছিলোঁ এবাৰ তোৰ ঘৰলৈ যাম বুলি। ঠিক আছে তেতিয়াহ'লে, তই থাক যদি মই কালি দুপৰীয়া তহঁতৰ ঘৰলৈ যাম। হ'ব, মোৰ যে ইমান ফূৰ্তি লাগিছে নহয়, ইমান দিনৰ মূৰত মই তোক দেখা পাম। হ'ব দে, তই দুপৰীয়া আহি যাবি তেতিয়াহ'লে দেই। আৰু শুন, ভাত খোৱাকৈ আহিবি কিন্তু। হ'ব দে, সেইবোৰ বাৰু ভাত চাত খোৱাৰ পিছত হ'ব, আগতে যাই লওঁ দেচোন মই। ঠিক আছে দে তেতিয়াহ'লে, কালি মই গৈ আছোঁ তোৰ তাতে। আহিবি। ঠিক আছে তেনে, ৰাখোঁ। অ'কে, বাই।
নিশাই প্ৰীতিক লগ পাই খুব ভাল পালে, কিন্তু প্ৰীতিয়ে নিজৰ স্বাৰ্থৰ বাবে যে তাইৰ ওচৰলৈ আহিছে নিশাই একো গমেই পোৱা নাই। প্ৰীতি, কিমান ভাল লাগিছে জানো তোক দেখা পাই। আজি এবছৰৰ মূৰত তোক দেখা পাইছোঁ। বাৰু তোৰ ঘৰত মানে শহুৰৰ ঘৰত সকলোবিলাক ভালনে? মানে তোক মৰম কৰেনে? বাপৰে বাপ নিশা, তই যে কথা সুধিছ আৰু কিয় ভাল নাপাব। ইমান ভাল ঘৰ নহয় মোৰ যে শাহু, ইমান মৰমীয়াল। মোক মানে কাম চামটো তেনেকৈ কৰিবলৈ নিদিয়েই, প্ৰতিটো ক্ষেত্ৰতে মোক সহায় কৰে জানো। আৰু মোৰ হাজবেণ্ডেতো মোৰ বহুত কেয়াৰ লয়। কিন্তু এই দুজনৰ উপৰিও সকলোতকৈ ভাল পোৱা মানুহজন হ'ল মোৰ দেৱৰ পুলক। ইমান ভাল ল'ৰা, ইমান ভাল ল'ৰা, কি ক'ম মই তোক। বহুত ভাল ল'ৰা জানো। সি মানে মোক বৌৱেক হিচাপত নহয়, নিজৰ মাকৰ দৰে মৰম কৰে, বুজি পাইছ। যি বস্তু লাগে তাকে আনি দিয়ে, মই একো ক'বই নাপাওঁ। সি পুটুককৈ গৈ পেলাই লৈ আহে। আৰু ৰন্ধা বঢ়া কামততো সি মোক ইমান সহায় কৰে, তোক মই ক'বই নালাগে, বুজিছ। বহুত ভাল ল'ৰা হয় সি। ভাল লাগিছে জানো তই যে এনেকৈ সুখত আছ। এনেকৈ থাকিব লাগে। শহুৰেকৰ ঘৰত মৰমবোৰ পালেহে বোৱাৰীজনীও শহুৰেকৰ ঘৰৰ প্ৰতি মৰম বাঢ়িছে, নে কি কওঁ? মই জানো তোক বহুত মিছ কৰোঁ। আমি যদি এনেকৈ সদায় একেলগে থাকিব পাৰিলোঁ হয়। তইতো ইমান সোনকালে বিয়া হৈ গুচি যাবি বুলি মই ভবাই নাছিলোঁ। নহ'লে এতিয়া আমি সদায় একেলগে থাকিব পাৰিলোঁ হয়। নিশা, তই যদি বিচাৰ তেতিয়াহ'লে এতিয়াও আমি একেলগে থাকিব পাৰোঁ। হে, কেনেকৈ? তই মোৰ দেৱৰ পুলকৰ লগত বিয়া হৈ ল, তাৰপিছত আমি সদায় একেলগে থাকিম। হেই, পাগল হৈছে নেকি তই? এইবোৰ কি কথা কৈছ? অঁ, পাগল হোৱা নাই, মই সঁচাই কৈছোঁ। তই যদি বিচাৰ তেনেহ'লে হ'ব পাৰে। একেখন ঘৰলৈ দুজনী বান্ধৱী কি বিয়া হ'ব নোৱাৰে নেকি? আৰু তই মোৰ লগত থাকিলে মই কিমান সুখী হ'ম তই দেখোন জানই। তাৰ কোনোবা গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড আছে নেকি আকৌ? নাই নাই, সি বহুত ভাল ল'ৰা। তাৰ গাৰ্লফ্ৰেণ্ড নাই। মই সুধিছিলোঁ নহয়, তাৰ গাৰ্লফ্ৰেণ্ড নাই। বহুত ভাল ল'ৰা হয়। এতিয়া যদি তই মান্তি হোৱা তেতিয়াহ'লে মই কিন্তু কথাটো আগবঢ়াব পাৰোঁ, ভাবিছা তই। কিন্তু তাৰমানে তোৰ মোৰ ওপৰত অলপো বিশ্বাস নাই। কি কৈছ এইবোৰ তই? মই তোক নিজতকৈ বেছি বিশ্বাস কৰোঁ। তেনেহ'লে এই বিয়াৰ বাবে ৰাজি হ। মই মোৰ বাবে বেলেগ দেৱৰাণী আনিব একদম মন নাই, বুজিছনে। তই যদি হাঁ কৰ নহয়, মই তহঁতৰ ঘৰৰ মানুহৰ লগত কথা পাতিম। প্লিজ হাঁ কৈ দে না। ঠিক আছে দে তেতিয়াহ'লে। মোৰ ফালৰ পৰা বাৰু হাঁয়ে ক'লোঁ। এতিয়া তই সুখী নে? য়েছ, মই বহুত সুখী জানো। ঠিক আছে তেতিয়াহ'লে মই তোৰ ঘৰৰ মানুহৰ লগত কথা পাতিম, বুজিলি। আৰু মই মোৰ নিজৰ ঘৰৰ লগতো কথা পাতিম। দে তেতিয়াহ'লে ঠিক আছে। ব'ল এতিয়া ভাত খাবি, মায়ে চাগে ভাত বাঢ়িলেই। অঁ ব'ল ব'ল, বৰ ভোক লাগিছে জানো। এনেদৰে দুমাহমানৰ পাছত নিশা আৰু পুলকৰ বিয়া হয়। আজি নিশাৰ ফুলশয্যাৰ দিন। তাই ৰাতি দুপৰলৈকে পুলকৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছে, কিন্তু পুলকৰ দেখা দেখি নাই। ইমান ৰাতি হ'ল, এতিয়া ৰাতি 2টা বাজিছে। ইমান ৰাতিলৈ এওঁ বাৰু ক'ত আছে? আজিতো আমাৰ বিয়াৰ প্ৰথম নিশা আছিলে। ইমান ৰাতি কৰিছে, মোৰ অকলে অকলে ভয়ো লাগিছে। ক'ত বা গ'ল, চিন্তাও লাগিছে। আপুনি ইমান দেৰিলৈকে ক'ত আছিলে? আৰু আপুনি ড্ৰিংকছ কৰি আহিছে নেকি? মোক বেছি কথা সুধি থাকিব দৰকাৰ নাই। মই যি কৰোঁ নিজৰ মতে কৰোঁ। কিন্তু আজিৰ দিনটোত অন্ততঃ আপুনি ড্ৰিংকছ কৰিব নালাগিছিল। আজি আমাৰ ফুলশয্যাৰ নিশা। চুপ চুপ, তুমি কোন হা? মোক কি শিকাবলৈ আহিছা? মই আজিলৈকে কাৰো কথা শুনা নাই আৰু আগলৈ নুশুনো। ফুলশয্যাৰ নিশা মনাবলৈ আহিছা? মাই ফুট। মোৰ পৰা এইবোৰ একো আশা নকৰাই ভাল। চুপচাপ ছাইডত গৈ শুই থাকা। নিশাই এইবোৰ একো বুজি পোৱা নাছিল যে তাইৰ লগত এইবোৰ কি হৈ আছে। আজি চাগে ফ্ৰেণ্ডবোৰৰ লগত অলপ বেছিকৈ ড্ৰিংকছ কৰিলে। কোনো কথা নাই, কালিৰ পৰা চব ঠিক হৈ যাব। এওঁ বহুত ভাগৰ লাগিছে চাগে, সেইকাৰণে শুই গ'ল। ময়ো কাপোৰযোৰ সলাই শুই থাকোঁ। ইছ ৰাম, মোৰ আজি উঠোঁতে ইমান দেৰি হ'ল। এওঁ চাগে বেয়াই পালে। মই আজি প্ৰথম দিনাখন তেওঁ অফিচলৈ যাবৰ সময়ত মাত এষাৰো দিব নাপালোঁ। একো কথা নাই, কালিৰ পৰা এলাৰ্মটো লগাই থ'ব লাগিব, সোনকালে উঠিব লাগিব। বেয়াও লাগিছে নহয়, মানুহটো বা কিবা এটা খাই গ'ল নে নাই। অঁ, এওঁ আহিলে দেখোন। পুলক, তুমি আজিও মদ খাই আহিছা যে? মই কিমানবাৰ কৈছোঁ হা, মোক একো বুজাবলৈ নাহিবা। চাওঁ গুচা মোৰ সন্মুখৰ পৰা। এওঁ বাৰু কিয় এনেকুৱা কৰে মোৰ লগত? যদি মোক বিয়া কৰাবলৈ মন নাছিলে তেনেহ'লে কিয় বিয়া কৰাইছিল বাৰু? নিশা, নাকান্দিবা মাজনী, নাকান্দিবা। মা, এওঁ
মোৰ লগত ভালকৈ কথাই নাপাতে। চোৱা নিশা, এতিয়া কান্দি কি লাভ হ'ব? এটা কথা কোৱাচোন, তুমিতো তাৰ কথাবোৰ আগতে গম পাইছিলা। সেইবোৰ জানি বুজিও তুমি বাৰু তাৰ লগত কিয় বিয়া হ'লা কোৱাচোন? মই আগতে কি গম পোৱাৰ কথা কৈছা মা? অঁ, প্ৰীতি জানো তোমাৰ বেষ্ট ফ্ৰেণ্ড নহয়? তাইতো তোমাক সকলো কথাই কৈছিল চাগে। মই জানো পুলক মোৰ ল'ৰা, কিন্তু তথাপিও মই তাৰ পক্ষ কেতিয়াও নলওঁ বুজিছা। সি এটা বেয়া ল'ৰা বুলি মই জানো। 1 নম্বৰ কামচোৰ, এটা মদাহী। সদায় মদ খাই আহে আৰু একো কাম ধান্দা নকৰে সি। বেকাৰ। কি? তেওঁ একো কাম নকৰে? কিন্তু তাতকৈ বেছি মোৰ তোমালোকেহে বেয়া লাগিছে। সকলো জানি শুনিও নিজৰ জীৱনটো নষ্ট কৰিবলৈ তুমি কিয় তাৰ লগত বিয়া হ'লা? এতিয়াও ভাবি চাওক, তোমাৰ হাতত এতিয়াও বহুত সময় আছে। তোমাৰ গোটেই জীৱনটো পৰি আছে তোমাৰ আগত, বুজিলা? মই তোমাক সকা বাধা নকৰোঁ। তাক এৰি গুচি গ'লেও মোৰ কোনো ক'বলগীয়া নাই। মোৰ পৰা তুমি এইটো পাৰ্মিশ্যন ল'ব নালাগে। তোমাৰ যেতিয়াই মন যায় তুমি নিজৰ ঘৰলৈ গুচি যাব পাৰা। কাৰণ মই মোৰ ল'ৰাটোৰ কাৰণে তোমাৰ জীৱনটো বৰবাদ হ'বলৈ দিব নোৱাৰোঁ নহয়। এইবোৰ কথা আগতে জানিও তুমি বহুত ভুল কৰিলা তাৰ লগত বিয়া হৈ। এনেকুৱা কৰিব নালাগিছিল মাজনী। বিয়াৰ দ্বিতীয়টো দিনাই এইবোৰ কথা গম পাই নিশা দুখত ভাগি পৰিল আৰু তাই প্ৰীতিৰ ওচৰলৈ গ'ল। অঁ নিশা, আহ। তই মোক কিয় এনেকুৱা কৰিলি? তইতো পুলকৰ সকলো কথা জানি শুনিও মোৰ লগত কিয় এনেকুৱা কৰিলি তই? ক, মোক উত্তৰ দে। সেইটো কথা। মই ভাবিছিলোঁ তই মোৰ লগত থাকি কিজানি বহুত ভাল পাবি। তই দেখোন কৈছিলি মোৰ লগত সদায় থাকিব মন বুলি। তেনেহ'লে এতিয়া কি হ'ল আকৌ? তই পাগলৰ দৰে এইবোৰ কি কৈছ হা? মই তোৰ লগত সদায় থাকিব বিচাৰিছিলোঁ, কিন্তু এনেকৈ নিজৰ জীৱনটো বৰবাদ কৰি নহয়। তই এইবোৰ জানি শুনি মোৰ জীৱনটো কিয় বৰবাদ কৰিলি হা? কিয়? উত্তৰ দে মোক। কিয়নো মই তোক বহুত বেয়া পাইছিলোঁ। মই তোৰ তাৰিফ শুনি পাগল হৈ গৈছিলোঁ। য'তেই যাওঁ তোৰ লগত তাতেই তোৰ গুণ গোৱা মানুহৰ অভাৱ নাছিল। এনেকুৱা কি আছিল তোৰ তাত যি মোৰ তাত নাছিলে হা? সকলোতে খালি নিশা। বহুত অহংকাৰ আছিল ন তোৰ নিজৰ সৌন্দৰ্য আৰু টেলেণ্টক লৈ পেলাই। সেইবাবে মই তোক এনেকুৱা এটা শিক্ষা দিব বিচাৰি আছিলোঁ যে তোৰ সকলো নোহোৱা হৈ যায়। এতিয়া আজি তোৰ সকলোবিলাক নোহোৱা হ'ল, গম পালি এতিয়া? বাহ প্ৰীতি বাহ, কি ধুনীয়াকৈ কৈছ তই। মোৰ টেলেণ্ট, মোৰ সৌন্দৰ্য তই নোহোৱা কৰিলি বুলি। কিন্তু এইবোৰ জানো নোহোৱা কৰিব পৰা বস্তু? ভগৱানে যি দিছে সেয়াতো সদায় থাকিব ন? তোৰ ইমান হিংসা আছিলে মোৰ প্ৰতি? ইমান দিনে তোৰ মনত মোৰ প্ৰতি ইমান বিষ সোমাই লৈ আছ? মই কেতিয়াও ভবাই নাছিলোঁ। ভবাটো বাদে না, কল্পনা কৰা নাছিলোঁ। ইমান নাটক কৰি আছিলি মোৰ লগত তই ইমান দিনে, ইমান বছৰে দি। সৰু কালৰ পৰা আমি ইমান নলে লগা বান্ধৱী। সকলোৱে কয় ইহঁত দুজনী কোনেও ভাঙিব নোৱাৰে ইহঁতৰ বন্ধুত্বৰ বান্ধোন। আৰু আজি তই কি কৰিলি চাচোন, মোৰ জীৱনটো ধ্বংস কৰি দিলি। এতিয়া গম পালি নহয় মই কেনেকুৱা বস্তু, বুজিলি? গতিকে এতিয়াৰ পৰা সাৱধানে থাকিবি। মোৰ লগত কিয় এনেকুৱা হ'ল বাৰু? মই সকলোতকৈ বেছি বিশ্বাস কৰিছিলোঁ তোকেই। তয়ে মোক ইমান ধোকা দিলি। কিন্তু এতিয়া মই মোৰ জীৱনটো সলাব লাগিব। মই মোৰ জীৱনটো সলাই পেলাম। তইও চাবি, তই নিজৰ চকুৰ আগতে তই মোক সলনি হোৱা দেখিবি। আৰু এদিন তই মোক ক্ষমা খুজিব লাগিব আহি। সেই দিনটো বেছি দিন নাই আৰু তই তোৰ চকুৰ সন্মুখতে দেখা পাবি।